গাড়ী বিলাক আপুনি লয় নলয় পিছৰ কথা এবাৰ আপুনি কন্ডিশনটো চাই যাব 5 বছৰ ট্যাক্স বনাই দিম 90000 ত আহি যাব এসইউভি গাড়ী দেখুৱাই আছো কাইগাৰ ইয়াত আছে আপোনাৰ সেল্টোস ইয়াত আছে আৰ্টিকা ওল্ড মডেল টু এটু আছে নিউ মডেল আৰ্টিকা এখনো আছে নিউ মডেল আৰ্টিকা এখনো আছে নিউ মডেল আৰ্টিকা আকৌ নিজে মুখেৰে কোৱা ওয়াৰেন্টি নিদিয়ে হয় লিখিত ওয়াৰেন্টি পাব এখন আছে সুইফট এখন আছে এল্টো এখন আছে এল্টো K10 এখনো আছে এল্টো দামটো পানী হবনে নাই দামটো পানী মানে মোক এইবিলাকৰ কন্ডিশন যে ৰাখিছো একদম কমপ্লিট সিল প্যাকত পাব গাড়ী তিনটা আপোনাকে এল্টো এখন 270 ত আপোনাকে পাই যাব 1 লাখ টকা দি এখন লৈ যাব পাৰিব ইনক্লুড 80000 1 লাখ টকা ডিসকাউন্ট মানে ডিপিত লৈ যাব ওলাই যাব 1 লাখ টকা দিয়ক আৰু এখন লৈ যাক 2 পৰা 2.5 লাখ টকা দি আপোনাকে এখন কিয়া সেল্টোস লৈ যাব পাৰিব 1 লাখ 40 মান দি পেলা আপোনাকে এখন লৈ যাব পাৰিব 1 লাখ টকা দি পেলা আপোনাকে এখন লৈ যাব পাৰিব ইনকৰ পৰা 1.5 লাখ টকা দিও আপোনাকে এখন লৈ যাব পাৰিব 2,90,000 ত পাই যাব 150 ত আপোনাৰ 5 বছৰ ট্যাক্স 2,70,000 আহিব এই গাড়ীখন 150 ত আহিব কোনে লয় বঢ়িয়া বস্তু পাব 1,90,000 আহিব এখন আপোনাৰ 2,30,000 টকা আহিব এখন আপোনাৰ 2 লাখ টকাত আহি যাব 2,50,000 ত আহিব 2,90,000 আহিব এখন আপোনাৰ 1.5 লাখ টকাত দি দিম এটো 270 আহিব এটো 1 লাখ টকাত দি দিম 2,40,000 টকা আহিব 2,60,000 টকা আহিব এখন 2.5 লাখ টকা ৰাখিছো আৰু 2,20,000 টকা ৰাখিছো 1 লাখ ভাবে আৰু কম দিম 80,000 তো ওলাই যাব 80 বা 1 লাখ টকা দি পেলাই এখিনি ওলাই যাব 1 লাখ টকা দিলেও ওলাই যাব 1 লাখ টকা দিলেও ওলাই যাব 1 লাখ এটো আপুনি 1 লাখ টকাত পাই যাব যোনে লয় একদম বঢ়িয়া বস্তু পাব ঠিক আছে নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই বহুত দিন মূৰত আহিছো এটা হিউজ ষ্টক থকা ডিলাৰ এখন হৈছে খুশবু মটৰ আপোনাকে এফালে ষ্টক দেখা পাইছে এফালে ষ্টক চাক কিমান ষ্টক আছে সন্মুখতো ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব আৰু খুশবু মটৰ আপোনাকৰ ৰেটৰ কথা গম পাই কিমান কম দামত আপোনালোকে গাড়ী পাব একদম পানী দামত আপোনালোকে গাড়ী পাব যদি আপোনাকৰ সিভিল ভাল আছে তেন্তে মিনিমাম ডাউন পেমেন্টত আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব তেন্তে আমি বেছি দেৰি নকৰো আৰম্ভ কৰো আমাৰ লগত আছে এই ডিলাৰৰ দাদা আছে দাদুৰ আমি প্ৰথমে কথা পাতিম তাৰ পিছত সকলোখিনি ডিটেইলছ জানিম এটা ভাল ভিডিঅ' হ'ব গৈছে চ্যালেঞ্জিং প্ৰাইচ হ'ব গৈছে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক একদম কম দামত আপোনালোকে গাড়ী পাই যাব আমাৰ লগত আছে দাদুলা নমস্কাৰ ভালে আছে ওকে আহিলো গাড়ী কিমান ষ্টক আছে চাওক আৰ্টিকা এল্টো সব বাহাৰ লগাই দিছে দেখোন ষ্টক আৰু এতিয়া কমহে হৈছে সপ্তাহত ঢেৰ গাড়ী গুচি গৈছে ওকে এতিয়া তথাপিও বহুতখিনি ষ্টক আছে বাহাৰ লগাই দিছে মাজত খালিয়ে হৈ গ'ল এটো হয় ষ্টক খালি হৈছে যিখিনি গাড়ী আছে সকলোখিনি ডিটেইলছ দিম তা প্ৰথমে দাদুলা ইয়া এড্ৰেছটো আপুনি কৈ দিয়ক এবাৰ এড্ৰেছটো আপোনাৰ নগাঁও হৈবৰগাঁও খুটিকটীয়া আৰডি মটৰ্ছৰ ওচৰত আহিলে পাই যাব ন এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জো হৈ যাব ৰিফাইনেন্সো হৈ যাব কোনবা গাড়ী যদি বেচিম বুলি ভাবে কন্টাক্ট কৰিলে হেতু এটা ভাল প্ৰাইজত আমি উঠাই লম ওকে দাম কেনেকৈ হ'ব আজি দাম এটা ৰিজনেবল প্ৰাইজত দিম আৰু এটা কথা আমাৰ দামটো বাৰু থাকিব ৰিজনেবল প্ৰাইজতে পাব আমাৰ খুশবু মটৰত আৰু এটা কথা কৈছো আপুনি কাস্টমাৰক সব সকলো ভিউৱাৰ্ছক মই জনাব বিচাৰিছো আপুনি একবাৰ খুশবু মটৰ ভিজিট কৰি চাওক গাড়ী বিলাক চাই যাওক গাড়ী বিলাক আপুনি লয় নলয় পিছৰ কথা একবাৰ আপুনি কন্ডিশনটো চাই যাওক কন্ডিশনটো চাই আপোনাক গম পাই যে খুশবু মটৰৰ পৰা যদি আপুনি গাড়ী লয় বেষ্ট কন্ডিশন আপোনাৰ গাড়ী ইয়াৰ পৰা পাই যাব তেন্তে আমি বেছি দেৰি নকৰো আৰু এটা কথা খুশবু মটৰৰ পৰা যদি গাড়ী লয় এটোতো আপোনালোকৰ নিজে মুখেৰে কোৱা ওয়াৰেন্টি নিদিয়ে হয় লিখিত ওয়াৰেন্টি পাব কিন্তু গাড়ী বিলাক অলপ আপ মডেলৰ হ'ব লাগিব তেতিয়া লিখিত ওয়াৰেন্টি দামটো পানী হবনে নাই দামটো পানী মানে মই কৈছো ৰিজনেবল প্ৰাইজত পাব আৰু আকৌ কৈছো আপুনি গাড়ী লয় নলয় পিছৰ কথা একবাৰ খুশবু মটৰ ভিজিট কৰি চাওক গাড়ী বিলাকৰ কন্ডিশন চাওক আৰু গাড়ী বিলাকৰ কন্ডিশন যে ৰাখিছো একদম কমপ্লিট সিল প্যাকত পাব গাড়ী সব গাড়ী একদম সিল প্যাকত পাব মানে এনেকুৱা মাৰ খোৱা গাড়ীটো এটাও নাপাব কিন্তু মেকানিক লৈ আহক টেকনিশিয়ান লৈ আহক জি লৈ আহক ভিজিট কৰি লওক তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো প্ৰথম এল্টোৰ পৰা স্টাৰ্ট কৰি যাও ওকে এল্টো কব এ সাক এল্টো বাহাৰ সাক প্ৰথম এখন এল্টো কব এল্টো এখন 2016-17 মডেল হ'ব আৰু এখন আছে K10 এখনো এল্টো আছে দুখন এল্টো এখন K10 আছে তিনিখনৰে দাম মই কৈ দিছো 270 আহিব এখন আপোনাৰ 2016-17 মডেল এটো আপোনাৰ 16-17 মডেলে হ'ব 16 ৰ হ'ব এটো K10 খন আৰু এখন 17 মডেল হয় তিনটা 270 আহিব 270 আস্কিং ৰাখিছো ওকে ডিসকাউন্ট ওয়ান টেবল নেগোশিয়েবল হৈ যাব ন তিনটা আপোনাকে এল্টো এখন 270 ত আপোনাকে পাই যাব এখন 270 কই নেগোশিয়েবল হ'ব নেক্সট কব
এখন সুইফট আছে সুইফট আপোনাৰ 2018 মডেল ভিএক্সআই হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওকে অৰিজিনাল পেইণ্টত আছে এই গাড়ীখন লৈ যাব পাৰিব 5,20,000 টকা 520 ওকে যদি সিভিল ভাল আছে কিমানত ল'ব 1 লাখ টকা দিলেও ওলাই যাব যদি সিভিল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব এল্টো বিলাকটো আপুনি 80,000 1 লাখ টকা ডিসকাউন্ট মানে ডিপিত লৈ যাব ওলাই যাব ন 80,000 1 লাখ টকা দিলেও আপোনাকে এখন এইগিটা এল্টো আপোনাকে প্ৰফাইল ভাল আছে লৈ যাব পাৰিব নেক্সট কব নেক্সট আপোনাক আৰ্টিকা এখন আছে 2019 মডেল ZXi মডেল হয়তো ZXi হয় ফাৰ্ষ্ট ওনাৰ গাড়ী অৰিজিনাল পেইণ্টত আছে গাড়ী F1 কন্ডিশন কতো আপোনাৰ ডেন্টিং পেন্ডিং আজিলৈকে কৰোৱা হোৱা নাই এই গাড়ীখন আপোনাৰ আহি যাব 790 1 লাখ বা 1.5 লাখ টকা ডাউন পেমেন্ট দিয়ক গাড়ী লৈ যাওক 1.5 লাখ টকা বা 1 লাখ টকা ডিপি দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং থাকিলে 1 লাখ টকাটো ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা ডিপি দি আপোনাকে এখন লৈ যাব পাৰিব বাকিখিনি লোন হৈ যাব নেক্সট কব নেক্সট আছে আপোনাৰ 2023 মডেলৰ আৰ্টিকা ভিএক্সআই মডেল হয় এইটো এখন আপোনাৰ 950 আহিব 950 আহিব 9,50,000 টকাত এখন ওকে মাত্ৰ 10,000 নে 12,000 চলা গাড়ী হয় একদম জেনুইন না নতুন গাড়ী ওকে ঠিক আছে নেক্সট আৰ্টিকা কব আৰু এখন আছে এখন আপোনাৰ 21-22 মডেল হয় এখনো ভিএক্সআই হয় এখনো একদম ফাৰ্ষ্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে ইঞ্জিন বডি কমপ্লিট সিল পেকত পাব এই গাড়ীখন লৈ যাব পাৰিব 8.5 লাখ টকা 850 আৰু এখনো আপুনি 1.5 লাখ টকা মান ডিপি দিলে যদি প্ৰফাইল ভাল হয় 1 লাখ টকা ডিপি দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দিয়ক আৰু এখন লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আৰ্টিকা কব নেক্সট আছে আপোনাৰ আৰ্টিকা 2018 মডেল এই গাড়ীখনো কন্ডিশন চাওক A1 আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে 76,000 অৰিজিনাল চলা ওকে ফাৰ্ষ্ট ওনাৰ আৰু এই গাড়ীখন আহি যাব আপোনাৰ 5,60,000 টকাত আহি যাব 560 ওকে নেক্সট কব কিয়া সেলটোস আপোনাৰ কিয়া সেলটোস এখন আছে 2020 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় অৰিজিনাল পেইণ্টত আছে ইঞ্জিন বডি কমপ্লিট সিল পেকত পাব এই গাড়ীখন আপোনাৰ 1050 ত আহিব 10,50,000 এখন কিমান দিলে ওলাই যাব এখন 2 লাখ 2.5 লাখ টকা ডাউন পেমেন্ট ওলাই যাব 2 পৰা 2.5 লাখ টকা দি আপোনাক এখন কিয়া সেলটোস লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নরমাল সানরুফটো আছে নরমাল সানরুফ আছে এটো চাই লওক নেক্সট কম আমাক কাইগাৰ নেক্সট আছে আপোনাৰ কাইগাৰ এখন আছে টাৰ্বো ইঞ্জিন 2022 চনৰ এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী A1 কন্ডিশন আছে গাড়ীখন আৰু এখন লৈ যাব পাৰিব আপুনি 640 6,50,000 6,50,000 1,40,000 ডাউন পেমেন্ট দি লৈ যাব পাৰিব 1,40,000 মান দি পেলাই আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ৰেনল্ট কাইগাৰ ওকে নেক্সট কব আমাক i20 এখন আছে i20 2020 মডেল আস্তা অপশনাল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন বডি কমপ্লিট সিল আছে এই গাড়ীখন আপুনি ইন্টেৰিয়ৰ দেখাই দিয়ক এই গাড়ীখন আপুনি লৈ যাব পাৰিব 6 লাখ টকা 6 লাখ ওকে ডিসকাউন্ট হ'ব 1 লাখ টকা ডিপি দিলে ওলাই যাব 1 লাখ টকা ডিপি দি মানে 1 লাখ টকা দি পেলাই আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব নেক্সট আৰু এখন দেখাই দিয়ক এখন ডাটসান গো এখন আছে 2019 চনৰ টপ মডেল গাড়ী হয় এখন গাড়ী আপোনাৰ 2,70,000 আহিব এখনতো আপুনি ৰিফাইনেন্স কৰাই ল'ব পাৰিব এখনত অলপ ডিপিটো অলপ বেছি লাগিব 1 লাখ বা 1.5 লাখ টকা দিলে 1 লাখ টকা লোন হয় ওকে একৰ পৰা 1.5 লাখ টকা দিও আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ইয়েস ৰেনল্ট কুইড এখন আছে এখন 2019-20 মডেল হয় 2,90,000 ত পাই যাব 2,90 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ এ ষ্টাৰ এখন আছে 2010 মডেল হয় এখন 150 ত আপোনাৰ 5 বছৰ ট্যাক্স আৰু ট্ৰান্সফাৰ সব আমি কৰি দিম 150 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ সুইফট এখন আছে 2015 মডেল ডিজেল ভেৰিয়েন্ট 2,70,000 আহিব 2,70,000 ওকে নেক্সট কব সেন্ট্ৰো নেক্সট আছে আপোনাৰ সেন্ট্ৰো 2013 চনৰ হয় এই গাড়ীখন 150 ত আহিব 1.5 লাখ টকা 1.5 লাখ টকা ওকে দেখ সব কম দামই ওকে নেক্সট কব লাইনত অলপ কম দামে আছে নেক্সট এখন সেন্ট্ৰো আছে এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী 48,000 চলা A1 কন্ডিশন আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব মানে কন্ডিশন A1 বুলি কব লাগিব জুনে লয় বঢ়িয়া বস্তু পাব 1,90,000 আহিব 1,90,000 টকা মানে কন্ডিশন লৈ পেলাই কন্ডিশন লৈ দাম কৈছে ঠিক আছে নেক্সট কব আৰু এখন ষ্টাৰ আছে 2014 চনৰ এখন আপোনাৰ 2,30,000 টকা আহিব 230 আহি যাব ন বঢ়িয়া বহুত কমন আছে আপোনাকে আহক নেক্সট কব নেক্সট আছে আপোনাৰ 2017 মডেলৰ এখন কুইড আছে এখন আপোনাৰ 2 লাখ টকাত আহি যাব 2 লাখ টকাত কুইড 2 লাখ টকা ওকে 2 লাখ টকাত কুইড আহি যাব উইথ নেগোশিয়েবল হৈ যাব 2017 মডেলৰ টাটা জেষ্ট এখন জেষ্ট এখন আপোনাৰ 2,50,000 ত আহিব 2,50,000 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ ইটিওস
2013 চনৰ হা। পেট্ৰল ভেৰিয়েন্ট হয় হা। এখন 2,90,000 আহিব 2,90,000 2 লাখ আছে আপোনাৰ 2011 লাষ্টৰ হয় হা। i10 স্পৰ্টছ হা। এখন আপোনাৰ 1.5 লাখ টকা দি দিম 1.5 লাখ টকা দি দিব 1.5 লাখ টকা ওকে নেক্সট কব নেক্সট আছে আপোনাৰ ৱাগনাৰ এখন আছে হা। এটো টেক্স ফেল হৈ আছে হা। 5 বছৰ টেক্স বনাই দিম 90,000 ত আহি যাব 90,000 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ আৰু এখন এল্টো আছে হা। এই এল্টোখন আপোনাৰ 3 লাখ টকাত আহিব 2020-21 মডেল হয় হা। এল্টো 800 হয় ওকে নেক্সট নেক্সট কব মই আপোনাৰ 2018 চনৰ মাইক্ৰা এখন আছে হা। এটো 270 আহিব 2,70,000 টকাৰ মাইক্ৰা 2,70,000 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ 2010 চনৰ এল্টো এখন আছে হা। এটো 1 লাখ টকাত দি দিম 5 বছৰৰ টেক্স কৰি দিম আৰসি ট্ৰান্সফাৰ 1 লাখ টকাত 1 লাখ টকাত এসি না নন এসি এসি AC এসি মিউজিক সব ৰানিং আছে মানে বতা বৰষুণ টেনশন নাই ওকে নেক্সট কব নেক্সট আছে আপোনাৰ এখন ডিজেল ভেৰিয়েন্ট হয় 2014 চনৰ এখন আপোনাৰ 2,40,000 টকা আহিব 240 ওকে নেক্সট কব নেক্সট আছে আপোনাৰ ডাটসান গো 7 সিটাৰ এখন আছে 2018 চনৰ 48,000 অৰিজিনাল চলা হা। ফাৰ্ষ্ট ওনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব হা। কন্ডিশন A1 পাব হা। 2,60,000 টকা আহিব 2,60,000 ওকে নেক্সট কব নেক্সট ইটিঅস এখন আছে হা। ইটিঅস আপোনাৰ ডিজেল ভেৰিয়েন্ট 2015 চনৰ হা। এখন 2.5 লাখ টকা ৰাখিছো 2.5 লাখ 2.5 লাখ ওকে নেক্সট নেক্সট কব আছে আপোনাৰ সেলেৰিও হা। এখন 2014 চনৰ 2,20,000 টকা ৰাখিছো 2,20,000 2,20,000 ওকে নেক্সট আছে আপোনাৰ টেৰেনো নিশান টেৰেনো 2014 চনৰ ডিজেল ভেৰিয়েন্ট হা। ডক্টৰ ইউজ গাড়ী হয় হা। কিন্তু F1 কন্ডিশন পাব হা। ইঞ্জিন বডি কমপ্লিট সিল আছে 4টা দরজা ডিগ্গি বনত সব সিল আছে ওকে এই গাড়ীখন আপোনাৰ 3,40,000 টকা ৰাখিছো 340 ওকে 340 নেক্সট কব নেক্সট আছে Honda Mobilo 7 সিটাৰ হা এখন আপোনাৰ 2016 চনৰ হয় পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখন আপোনাৰ আস্কিং ৰাখিছো 4,40,000 টকা নেগোশিয়েবল হ'ব F1 কন্ডিশন আছে ভাড়া মাৰিম যদি বুলি ভাবে লৈ যাব পাৰিব আৰামছে মানে Honda City হয় ন 2015 চনৰ ডিজেল ভেৰিয়েন্ট এটো আপোনাৰ 4 লাখ টকা আহিব 4 লাখ 4 লাখ ওকে ঠিক আছে নেক্সট আছে আপোনাৰ i10 আস্তা 2017 চনৰ হয় টপ মডেল গাড়ী হয় আৰু এই গাড়ীখন আপোনাৰ 3,80,000 টকা আহিব 380 ওকে নেক্সট আছে আপোনাৰ i10 মেগনা 2019 মডেল এখন আহিব আপোনাৰ 4,20,000 টকা 4 লাখ কিমান দিলে ওলাব এটো 1 লাখ টকা দিলে ওলাই যাব যদি ভাবে আৰু কম দিম 80,000 তো ওলাই যাব i10 বিলাক 80,000 ওলাই যাব 80,000 তো ওলাই যাব প্ৰফাইল ভাল থাকিব লাগিব ওকে ঠিক আছে নেক্সট আৰু এখন i10 আছে এখন আপোনাৰ 2019 ৰ স্পৰ্টছ মডেলটো এটো আমি 450 ৰাখিছো ইয়াৰ পৰা সামথিং কিবা এটা নেগোশিয়েবল হ'ব এটো 80,000 1 লাখ টকা ডাউন পেমেন্ট দিলে এখনো ওলাই যাব 80 বা 1 লাখ টকা দি পেলাই এখিনি ওলাই যাব ওকে নেক্সট আৰু এখন i10 আছে 2015 চনৰ এটো 320 ৰাখিছো দাম 320 ওকে নেক্সট এফালে দেখাই দিওক ব্ৰেজা ZDI প্লাস এখন আছে ব্ৰেজা ZDI প্লাস টপ মডেল গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে আপোনাৰ 4টা দরজা ডিগ্গি বাম্পাৰ কমপ্লিট সিল পেকত পাব ডিজেল ভেৰিয়েন্ট গাড়ী হয় 2018 চনৰ দামটো ৰাখিছো 6.5 লাখ টকা ইয়াপও নেগোশিয়েবল হ'ব 1.5 লাখ টকা ডিপি দিলে ওলাই যাব ন নেক্সট আছে Hyundai Accent 2019 মডেলৰ হয় SX টপ মডেলটো হয় এটো আপোনাৰ 4,40,000 দাম ৰাখিছো 4,40 1 লাখ টকা ডিপিটো ওলাই যাব 1 লাখ টকা ডিপিটো ওলাই যাব 1 লাখ টকাটো ওলাই যাব ওকে নেক্সট হ'ব নেক্সট আৰু এখন Accent আছে এখনো আপোনাৰ টপ মডেল গাড়ী হয় 2018 চনৰ 4,40,000 এখনৰো দাম আছে 1 লাখ টকা ডিপি দিলে এখনো ওলাই যাব এখনো 1 লাখ টকা ওলাই যাব 1 লাখ বঢ়িয়া নেক্সট আছে আপোনাৰ নিউ মডেল ডিজায়াৰ এখন আছে ডিজায়াৰ এখন 2022 চনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে দরজা ডিগ্গি বাম্পার কমপ্লিট সিল পেকত পাব ফার্স্ট ওনার গাড়ি বাম্পার টু বাম্পার অরিজিনাল পেইন্টত আছে গাড়ীখন আস্কিং ৰাখিছো 6.5 লাখ টকা একদম নতুন গাড়ী পাব 6.5 লাখ একদম নতুন 1.5 মান দিলে ওলাই যাব 1 লাখ টকা দিলেও ওলাই যাব 1 লাখ টকা দিলেও ওলাই যাব 1 লাখ টকা দিলেও 5.5 লাখ টকা লোন কৰাই দিম ওকে ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ i20 আস্তা অপশনাল 2019 চনৰ এখন আপোনাৰ আহিব 580 এখনো 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে নেক্সট কব নেক্সট আছে আপোনাৰ টাটা নেক্সন 2022 চনৰ ডিজেলৰ টপ ভেৰিয়েন্টটো হয় এখন আপোনাৰ 750 ৰাখিছো এখনত আপোনাৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাই যাব ওকে নেক্সট এখন কব নেক্সট ৱাগনাৰ এখন আছে 2019 চনৰ এখন আপোনাৰ 350 আস্কিং আছে এটো আপুনি 1 লাখ টকাত পাই যাব 1 লাখ টকা দিকে এখন লৈ যাব পাৰিব ন ওকে নেক্সট কব নেক্সট আছে 2017 চনৰ 3,40,000 টকা আস্কিং আছে এটো আপুনি 1 লাখ টকাত পাই যাব এটো 1 লাখ টকা দিলে ওলাই যাব আৰামছে ইনক্লুডিং অল ডকুমেন্টেশন সব ওকে ডকুমেন্টেশন
A to Z আমি কৰি দিম ওকে নেক্সট কব নেক্সট আছে আপোনাৰ এখন আছে আপোনাৰ F1 কন্ডিশন গাড়ীখন যোৱা নাই যোৱা সপ্তাহতো যোৱা নাই সানৰুফো পাই যাব WRB হয় টপ মডেল গাড়ী 2018 চনৰ এখনো ইঞ্জিন বডি কমপ্লিট সিল আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পাব ইয়াত অলপ টাচ আপ কৰাব লাগিব বাট কৰোৱা নাই কাস্টমাৰে আগত চাই লওক ঠিক আছে এই গাড়ীখন আপোনাৰ 580 আহিব 580 গাড়ী একদম F1 আছে ওকে জুনে লয় একদম বঢ়িয়া বস্তু পাব ঠিক আছে নেক্সট আছে আপোনাৰ মাৰুতি S-Cross 2017 চনৰ 450 আহিব ওকে ইয়াত আছে আপোনাৰ নিশান টেৰেনো 350 আহিব 2015 চনৰ নেক্সট আছে আপোনাৰ সুইফট ডিজায়াৰ পেট্ৰল ভেৰিয়েন্ট 2015-16 চনৰ 380 আহিব নেক্সট আছে এলেন্ট্ৰা এখন আছে 450 আহিব ডিজেল ভেৰিয়েন্ট 2013 চনৰ অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী নেক্সট আছে ভাৰ্না আপোনাৰ 2011-12 মডেল হ'ব 2,50,000 আহিব 2,50,000 ওকে নেক্সট আছে আপোনাৰ সিয়াজ খন 2015-16 মডেল হ'ব এটো আহিব 3,80,000 3,80,000 নেক্সট আছে আপোনাৰ টপ মডেল কাইগাৰ এখন আছে 2022 চনৰ আৰু এক্সাক্ট টপ মডেল হয় এখন আপোনাৰ 6.5 লাখ টকা আহিব ওকে নেক্সট কব নেক্সট আছে আপোনাৰ SUV আৰু এখন মজা গাড়ী আছে কেপচাৰ ৰেনল্ট কেপচাৰ 2018 চনৰ ডুৱেল টনত আছে গাড়ী এই গাড়ীখন জুনে লয় একদম কম দামত পাই যাব 4,70,000 টকা দি দিম 4,70,000 যোৱা ভিডিঅত মই 5 লাখ টকা ৰাখিছিলো এবাৰ আৰু 30,000 টকা ডিসকাউন্ট কৰি দিছো 4,70,000 টকাত পাই যাব ওকে নেক্সট কব নেক্সট আছে আপোনাৰ ক্ৰেটা এখন আছে 2016 চনৰ এই গাড়ীখন আপোনাৰ 690 আহিব 690 পেট্ৰল ভেৰিয়েন্ট হয় ঠিক আছে নেক্সট আছে আপোনাৰ Honda Jazz এখন আছে এখন আপোনাৰ 16 মডেল ডিজেল ভেৰিয়েন্ট এখন আপোনাৰ 3.5 আহি যাব 3.5 নেক্সট আছে আপোনাৰ 2015 চনৰ টপ মডেল গাড়ী এখন এক্সেন হয় এখন আপোনাৰ 350 আহি যাব ঠিক আছে সামক কব হেৰিয়াৰ নেক্সট আছে আপোনাৰ টাটা হেৰিয়াৰ ডিজেল ভেৰিয়েন্ট 2021 চনৰ এখন আপোনাৰ 12-20 ৰাখিছো 12,20,000 টকা 12,20,000 টকা ওকে নেক্সট কব ইয়াত আছে আপোনাৰ এল্টো 2022 চনৰ এটো ললে আপুনি 5টা এলো হুইল পাব 5টা এলো হুইল আছে আৰু এই অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে এই গাড়ীখন ললে আপুনি 3.5 লাখ টকাত লৈ যাব পাৰিব 2022 চনৰ ওকে নেক্সট এখন কব সনেট নেক্সট আছে আপোনাৰ সনেট কিয়া সনেট 2021 মডেল হয় IMT মডেলটো হয় এটো আস্কিং আছে 770 ইয়াতো অলপ নেগোশিয়েবল হৈ যাব লৈ যাব পাৰিব ওকে নেক্সট আছে আপোনাৰ 7 সিটাৰ ইকো ভ্যান 2022 চনৰ এই গাড়ীখন আপুনি 5.5 আস্কিং ৰাখিছো ইয়াতো অলপ নেগোশিয়েবল হ'ব 1 লাখ টকা ডিপি দিলে এখনো ওলাই যাব 1 লাখ টকা ডিপি দিও আপোনাকে এখন 1 লাখ টকা দি আপোনাকে এখন ইকো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব দুখন বলেৰো বুকিং হৈ গৈছে এখন দেখাই দিয়ক এখন আপোনাৰ 290 আহি যাব 290 বাট এখন ফাইনান্স নহব 2,90,000 টকা দি দিম ডাইৰেক্ট লৈ যাব লাগিব না নেগোশিয়েবল হ'ব না নেগোশিয়েবল হ'ব অলপ ঠিক আছে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখল স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰিব পাৰিছে খুজবু মটৰ দাম দেখা পাইছে গাড়ী দেখা পাইছে মাল্টিপল গাড়ী বিভিন্ন ধৰণৰ গাড়ী আপোনাৰ পাই যাব ষ্টক বহুত আছে আপোনাকে এবাৰ আহক এবাৰ ডিলাৰ ভিজিট কৰক গাড়ী ল'ব নালাগে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক তাৰ পিছত আপোনাকে গাড়ী লওক মই আপোনাক ইনফৰমেশ্যন দিছো এবাৰ আহক ভাল ভাল গাড়ী আছে আপোনাৰ বাজেট সেগমেন্টৰ পৰা লৈ অলপ হাই বাজেটলৈকে আপোনাৰ গাড়ী ইয়াত পাই যাব যদি ভাল এখন বাজেট থকা গাড়ী ল'ম বুলি কৈছে হেৰিয়াৰ ল'ব পাৰে থাৰ ল'ব পাৰে ভাল ভাল গাড়ী আছে সকলোখিনি এবাৰ আহক ডিলাৰ ভিজিট কৰক আৰু দাদাৰ নাম্বাৰ দিয়া আছে স্ক্ৰিনত আপোনাক কন্টেক্ট কৰি ল'ব যদি কিবা গাড়ী ডিটেইলছ বিশেষকৈ লাগে আপোনাকে সেই যোগে প্ৰভাইড কৰি দিব তো এইখিনি ক'ব লগা হ'ল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়